চাওক ৬০০ বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা সেই ঐতিহাসিক যমুনা হৈছে অসমীয়া জাতিৰ মূল পৰিচয় বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। গতিকে আমি যদি চাওঁ এতিয়া বৰ্তমান সময়ত যমুনাৰ যি পৰিত্যক্ত অৱস্থা, যমুনা ইতিমধ্যে বেদখলকাৰীৰ কাষত পৰিছে, যমুনা ইতিমধ্যে জাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনৰ কোনো ধৰণৰ সক্ৰিয়তা নাই, এই ক্ষেত্ৰত পুৰাতত্ব বিভাগৰ কোনো ধৰণৰ সহযোগিতা নাই যমুনা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। গতিকে আমি টাইমছ অত্যন্ত এটা কথা স্পষ্ট ভাষাৰে কৈছো যে যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত শিৱসাগৰৰ স্থান পাওঁ, শিৱসাগৰৰ স্থানটো আমি আশা প্ৰকাশ কৰোঁ, তেনে সময়তে এই ঐতিহাসিক যমুনাখনে কেনেধৰণে মৃত্যুৰ ক্ষণ গণিছে আচলতে এই কথাটো আপোনালোকে দেখিলে গম পাব। আমি এটা কথা কৈছো যে অতি শেহতীয়াকৈ আপোনালোকে যদি চাই শিৱসাগৰ নগৰৰ মাজ মাজে কৃত্ৰিম যি বানপানীৰ সমস্যা, এই কৃত্ৰিম বানপানীৰ সমস্যাই যমুনা অবৈধ বেদখলকাৰী গ্ৰাসত পৰাৰ ফলশ্ৰুতিৰে কৃত্ৰিম বানপানীৰ সমস্যাই গ্ৰাস কৰি উঠিছে। গতিকে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছো যে এই যমুনা কেৱল মাত্ৰ যমুনা নহয়, যমুনাৰ লগত শিৱসাগৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ এটা আত্মিক বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈ আছে। শিৱসাগৰ পুখুৰীৰ পানী ভাৰসাম্যতাই যমুনাই নিয়ন্ত্ৰণ কৰি ৰাখে বুলি বহু সময়ত বিশেষজ্ঞসকলে ক'ব বিচাৰে। গতিকে এই যমুনাৰ তাহানি কেন্দ্ৰ স্বৰ্গদেউসকলে সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰ আগত ৰাখি যমুনা আচলতে ইয়াত খনাইছিলে বা আমাৰ যমুনা নিৰ্মাণ কৰিছিলে। গতিকে এই যমুনাখন যাতে যমুনা হৈ থাকে তাৰ কাৰণে টাইম ছাত্ৰ সন্থাই তেওঁলোকৰ যিসমূহ ব্যৱস্থা আছে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু অনতি পলমে যিসমূহ অবৈধ বেদখলকাৰী আছে বা অবৈধ বেদখল হৈ আছে, বেদখল যাতে মুক্ত কৰে তাৰ আমি দাবী উত্থাপন কৰিছো। বহু সময়ত দেখা যায় যে প্ৰশাসনৰ এটা বা চকুৰ সন্মুখতে আচলতে বহু সংখ্যক লোকে আচলতে মাটি ম্যাদী পট্টা পাইছে, আৰু এই ম্যাদী পট্টা আচলতে কোনসকল লোকে আবেদন কৰিছে আৰু কোনে ম্যাদী পট্টা দিছে, এই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। গতিকে সেই দিয়াজনো আচলতে আমাৰ অসমৰে লোক আৰু লোৱাজনো অসমীয়া লোক। গতিকে কোনো ধৰণৰ জাতীয় চেণ্টিমেণ্ট বা চিন্তা চেতনাৰ সমৃদ্ধ নোহোৱা লোকে আচলতে এনেধৰণৰ কাৰ্য লিপ্ত হয়। গতিকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি তাৰ ভিতৰত দাবী উত্থাপন কৰিছো। চাওক ৬০০ বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা সেই ঐতিহাসিক যমুনা হৈছে অসমীয়া জাতিৰ মূল পৰিচয় বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। গতিকে আমি যদি চাওঁ এতিয়া বৰ্তমান সময়ত যমুনাৰ যি পৰিত্যক্ত অৱস্থা, যমুনা ইতিমধ্যে বেদখলকাৰীৰ কাষত পৰিছে, যমুনা ইতিমধ্যে জাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনৰ কোনো ধৰণৰ সক্ৰিয়তা নাই, এই ক্ষেত্ৰত পুৰাতত্ব বিভাগৰ কোনো ধৰণৰ সহযোগিতা নাই যমুনা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। গতিকে আমি টাইমছ অত্যন্ত এটা কথা স্পষ্ট ভাষাৰে কৈছো যে যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত শিৱসাগৰৰ স্থান পাওঁ, শিৱসাগৰৰ স্থানটো আমি আশা প্ৰকাশ কৰোঁ, তেনে সময়তে এই ঐতিহাসিক যমুনাখনে কেনেধৰণে মৃত্যুৰ ক্ষণ গণিছে আচলতে এই কথাটো আপোনালোকে দেখিলে গম পাব। আমি এটা কথা কৈছো যে অতি শেহতীয়াকৈ আপোনালোকে যদি চাই শিৱসাগৰ নগৰৰ মাজ মাজে কৃত্ৰিম যি বানপানীৰ সমস্যা, এই কৃত্ৰিম বানপানীৰ সমস্যাই যমুনা অবৈধ বেদখলকাৰী গ্ৰাসত পৰাৰ ফলশ্ৰুতিৰে কৃত্ৰিম বানপানীৰ সমস্যাই গ্ৰাস কৰি উঠিছে। গতিকে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছো যে এই যমুনা কেৱল মাত্ৰ যমুনা নহয়, যমুনাৰ লগত শিৱসাগৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ এটা আত্মিক বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈ আছে। শিৱসাগৰ পুখুৰীৰ পানী ভাৰসাম্যতাই যমুনাই নিয়ন্ত্ৰণ কৰি ৰাখে বুলি বহু সময়ত বিশেষজ্ঞসকলে ক'ব বিচাৰে। গতিকে এই যমুনাৰ তাহানি কেন্দ্ৰ স্বৰ্গদেউসকলে সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰ আগত ৰাখি যমুনা আচলতে ইয়াত খনাইছিলে বা আমাৰ যমুনা নিৰ্মাণ কৰিছিলে। গতিকে যমুনাখন যাতে যমুনা হৈ থাকে তাৰ কাৰণে টাইম ছাত্ৰ সন্থাই তেওঁলোকৰ যিসমূহ ব্যৱস্থা আছে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু অনতি পলমে যিসমূহ অবৈধ বেদখলকাৰী আছে বা অবৈধ বেদখল হৈ আছে, বেদখল যাতে মুক্ত কৰে তাৰ আমি দাবী উত্থাপন কৰিছো। বহু সময়ত দেখা যায় যে প্ৰশাসনৰ এটা বা চকুৰ সন্মুখতে আচলতে বহু সংখ্যক লোকে আচলতে মাটি ম্যাদী পট্টা পাইছে, আৰু এই ম্যাদী পট্টা আচলতে কোনসকল লোকে আবেদন কৰিছে আৰু কোনে ম্যাদী পট্টা দিছে, এই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। গতিকে সেই দিয়াজনো আচলতে আমাৰ অসমৰে লোক আৰু লোৱাজনো অসমীয়া লোক। গতিকে কোনো ধৰণৰ জাতীয় চেণ্টিমেণ্ট বা চিন্তা চেতনাৰ সমৃদ্ধ নোহোৱা লোকে আচলতে এনেধৰণৰ কাৰ্য লিপ্ত হয়। গতিকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি তাৰ ভিতৰত দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।